সরকার জিন্দাবাদ 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 অমানবীয় উচ্ছেদ বন্ধ করো বন্ধ করো বন্ধ করো অসম সরকার হায় 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 অসম সরকার উচ্ছেদিত লোকক পুনঃস্থাপন দিবই লাগিব জিন্দাবাদ জিন্দাবাদ অসম সরকার হায় 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 অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বিভিন্ন জিলাৰ লগতে আজি বঙাইগাঁও জিলা সমিতিয়ে আমি অসম চৰকাৰৰ যি হিটলাৰী শাসন চলিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি হিটলাৰী শাসন চলিছে এই হিটলাৰী শাসনৰ বিৰুদ্ধে অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আৰু এই উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন নিদিয়ালৈকে আমি আজি এইবিলাক অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰতিমূৰ্তি দা আমি কাৰ্যসূচী লৈছিলোঁ কিন্তু অসম চৰকাৰৰ পুলিচ প্ৰশাসনে আমাক এই প্ৰতিমূৰ্তি দা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমাক দিয়া নাই আমাৰ পৰা প্ৰতিমূৰ্তিটো আমাৰ পৰা কাঢ়িয়াই লৈছে আৰু আমি এই ক্ষেত্ৰত অসম চৰকাৰ তথা অসম চৰকাৰৰ প্ৰশাসনক আমি ঘৃণা কৰিছোঁ আমি গৰিহণা দিছোঁ যে আজি অসমৰ যি পৰিস্থিতি বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মানুহৰ ওপৰত যি অন্যায়ভাৱে অমানৱীয় উচ্ছেদ আৰম্ভ কৰিছে অকল উচ্ছেদেই নহয় উচ্ছেদ হোৱাৰ পিছতো যি হাৰে অসমৰ ভিৰণীয়া পুলিচ বাহিনীয়ে আৰু বন বিভাগে সেইদিনাখন পাইখানাত যেনেকৈ গুলীয়াই হত্যা কৰিলে আমাৰ মানুহবিলাকক ইয়াৰ প্ৰতিবাদত আমি আজিৰ এই কাৰ্যসূচী লৈছিলোঁ কিন্তু আমাৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ দিয়া নাই প্ৰতিমূৰ্তি দাহ কৰিবলৈ দিয়া নাই পুলিচ প্ৰশাসনে আমাক বাধা দিছে কিন্তু আজিৰ এই কাৰ্যসূচী যেনেকৈ পুলিচ প্ৰশাসনে বাধা দিছে পুলিচ প্ৰশাসনৰ বাধা দিয়াৰ কাৰণটো হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আন্দোলনক ভয় কৰিছে তেওঁৰ অসমৰ যেভাৱে অন্যায়ভাৱে উচ্ছেদ আৰম্ভ কৰিছে এই ক্ষেত্ৰত তেওঁ ভয় পাইছে আচলতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ যি কাৰ্যসূচী এই কাৰ্যসূচীত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ভয় খাইছে সেইকাৰণে আমাক আজি প্ৰতিমূৰ্তি দাহ কৰিব দিয়া নাই